মৰাণ নগৰৰ মনভৰি ৰেষ্টুৰেণ্টৰ গৰাকী মধুকৰ মাৰুদিয়াৰ মৰাণ ৰাণীপথত অৱস্থিত বাসগৃহত মঙলবাৰে সন্ধিয়া মাস্ক পৰিহিত 6জনীয়া দুৰ্বৃত্তৰ প্ৰৱেশক লৈ তীব্ৰ চাঞ্চল্য অব্যাহত আছে। পুনৰ আজি পুৱাতে ব্যৱসায়ীজনৰ বাসগৃহৰ নিচেই সমীপতে পথৰ কাষত গুলীভৰ্তি এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰক লৈ অধিক কৌতূহলৰ সৃষ্টি হৈছে। মঙলবাৰে সন্ধিয়া প্ৰায় 5:30 বজাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ যাওঁতে ঘৰৰ ভিতৰত মাস্ক পৰিহিত কেইবাজনো যুৱকৰ উপস্থিতি প্ৰত্যক্ষ কৰি কোন বুলি প্ৰশ্ন কৰাত 6জনীয়া দুৰ্বৃত্তৰ দলটোৱে ব্যৱসায়ীজনক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে। ব্যৱসায়ী মধুকৰ মাৰুদিয়াই অতি সাহসিকতাৰে এটা দুৰ্বৃত্তক কৰায়ত্ব কৰি মৰাণ আৰক্ষীক চমজাই দিয়ে। ধৃত পাপু পাত্ৰ গোলাঘাটৰ গৰঙাৰ বুলি জানিব পৰা গৈছে। দুৰ্বৃত্তৰ দলটোৰে হতাহতিত যথেষ্ট পৰিমাণে আহতও হয় ব্যৱসায়ীগৰাকী। ঘটনাৰ সময়ত বাসগৃহত আছিল কেৱল ব্যৱসায়ীজনৰ বৃদ্ধ পিতৃ মাতৃ। ডকাইতিৰ উদ্দেশ্যে দুৰ্বৃত্তৰ দলটো ব্যৱসায়ীজনৰ বাসগৃহত প্ৰৱেশ কৰা বুলি সন্দেহ ব্যক্ত কৰিছিল আৰক্ষীয়ে। এই ঘটনাৰ পাছতে আজি নিচেই পুৱাতে ব্যৱসায়ীজনৰ বাসগৃহৰ সমীপতে পথৰ কাষত উদ্ধাৰ হয় এটা গুলীভৰ্তি হস্তনিৰ্মিত পিষ্টল। দুৰ্বৃত্তৰ দলটোৱে পলায়নৰ সময়ত পিষ্টলটো পেলাই থৈ যোৱাৰ সন্দেহ ব্যক্ত কৰিলেও আজি পুৱাহে উদ্ধাৰ হোৱাত ৰহস্যৰ সৃষ্টি হৈছে। মৰাণ আৰক্ষীয়ে গুৰুত্ব সহকাৰে সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নিছে যদিও বৰ্তমানলৈকে পলাতক 5 দুৰ্বৃত্তৰ এটাকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। মৰাণ নগৰত সন্ধিয়াতে মাৰণাস্ত্ৰ লৈ ব্যৱসায়ী বাসগৃহত দুৰ্বৃত্ত প্ৰৱেশ কৰাৰ ঘটনাই চিন্তিত কৰি তুলিছে মৰাণবাসীক। শীঘ্ৰেই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে মৰাণবাসীয়ে। কালি ৰাতি 12টালৈকে সিহঁতৰ লগত আছোঁ। সিহঁতি ভালকৈ কোঅপাৰেট কৰি আছে আৰু মোক এশ্বৰেঞ্চ দিছে যে এইটো আমি একদম গুৰিলৈকে যাম। আৰু কোৱা মতে গোলাঘাটৰ 3টা ল'ৰা আছে, সিহঁতি গাড়ী লৈ আহিছিলে গাড়ী লৈ আহি মৰাণৰ পৰা 4টা ল'ৰা উঠিছে। উঠি সিহঁতি আমাৰ এখন পাৰ হৈ গৈছে আৰু খুব সম্ভৱ মই যি ভাবোঁ যে গোটেইখিনি মই চিটি ফুটেজ চাইছোঁ, সিহঁতৰ লগত কথা পাতিছোঁ, ইয়াত কোনোবা এটা ল'ৰা সিহঁতৰ আছে আগৰ পৰাই। আমাৰ ঘৰৰ আশে পাশে এটা ল'ৰা আছে। সি মানে ইনফৰ্মেশ্যন দিছে যে এতিয়া ঘৰত মা দেউতা অকলে আছে আৰু ল'ৰাটো ওলাই গৈছে, গেটটো খোলা আছে। সেনেকুৱাত সিহঁতি আহিছে, আৰামছে গাড়ীখন ৰাখিছে, একো খৰধৰ কৰা নাই, আৰামছে সিহঁতি ভিতৰত সোমাই গৈছে। আজি ৰাতিপুৱা মইতো দেখা নাই, মানে মই পিষ্টলখন দেখিছোঁ কিন্তু লোডেড বুলি পুলিচে কৈছে। মানে যোৱাকালি সন্ধিয়া যিটো ঘটনা সংঘটিত হ'ল, মৰাণবাসীৰ বাবে সৌভাগ্য বুলি ক'ব লাগিব। এটা দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিলে, কাৰণ মনভৰি স্বত্বাধিকাৰী মধুকৰ মাৰুদিয়াৰ ঘৰত যিটো ডকাইতৰ দল প্ৰৱেশ কৰিছিলে আৰু আজি ৰাতিপুৱা যিটো হস্তনিৰ্মিতৰ বন্ধুকৰ সৈতে উদ্ধাৰ কৰিছে, ইয়াৰ পৰা এইটো কথা বুজা গ'ল তেওঁলোকে সম্পূৰ্ণ অনুসৰণ কৰি পিনে ঘৰত সেই সময়ত গেট খোলা সময়ত বা গ্ৰিল খোলা সময়ত তেওঁলোকে প্ৰৱেশ কৰিছিলে। যিহেতু সেই সময়ত স্বত্বাধিকাৰী মধুকৰ মাৰুদিয়া যদি ঘৰলৈ নাহিলেহেঁতেন, নিশ্চয় সেই বন্ধুকৰে কিবা এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত কৰি হ'লেও লুটপাট কৰি কাৰোবাৰ প্ৰাণহানি কৰিলেহেঁতেন। গতিকে এনেকুৱা এটা ঘটনাৰ পৰা নিশ্চয় পৰিয়ালটো আজি ৰক্ষা পৰিছে। মৰাণবাসীৰ বাবে এটা দুৰ্খবৰ যিটো হ'লহেঁতেন, তেনেকুৱা এটাৰ পৰা আমি আজি সৌভাগ্যৱান বুলি ক'ব লাগিব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি প্ৰশাসনক আমি আহ্বান জনাম যে এই চক্ৰটোৰ লগত জড়িত, যিহেতু তেওঁলোকে বন্ধুক আনিছে, গাড়ী লৈ আহিছে, 6-7জন মানুহ আহিছে, স্থানীয় মৰাণ বুলিয়েই নহয়, চক্ৰটোৰ লগত কোন কোন জড়িত আছে সকলোখিনি অতি শীঘ্ৰে তদন্ত কৰি তেওঁলোকক কঠোৰ পৰা শাস্তি দি গোটেই চক্ৰটো উৎখাত কৰিব লাগে। আৰু ইয়াত স্থানীয় কোনোবা নিশ্চয় জড়িত আছে, কাৰণ তেওঁ সম্পূৰ্ণ প্ৰতিটো ছেকেণ্ডত তেখেতে বাৰ্তাবিলাক দি আছে, হোটেলত কোন আছে, ঘৰত কোন আছে, চালকজন কেতিয়া আহিছে। গতিকে এই কথাখিনিৰ পৰা গম পোৱা যায় কোনোবা স্থানীয় এজন ব্যক্তিয়ে এই কথাখিনি কৈ থকাৰ কাৰণে হঠাৎ গাড়ী আহি সোমাইছে। গতিকে এটা আহ্বান থাকিব প্ৰশাসনলৈ যে অতি শীঘ্ৰে এই চক্ৰটো উৎখাত কৰিব লাগে।